ৰাইজৰ যি আবেগ সেই আবেগখিনি আপোনালোকে কাইলৈ দেখা পাব আৰু কাইলৈ বৃহৎ আকাৰে মটক জনগোষ্ঠীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব কাৰণ মটক জনগোষ্ঠীৰ ৰাইজে গম পাইছে ইতিমধ্যে যে মটক জনগোষ্ঠীৰ যিসমূহ সমস্যা আছে যিসমূহ মূল সমস্যা আছে যেনেকৈ জনজাতিকৰণ ধৰি আৰু বিভিন্ন যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ কাৰণে মটক ৰাইজ ইতিমধ্যে জাগ্ৰত হৈছে আৰু ইতিমধ্যে হাজাৰ 50,000 মানুহ একত্ৰিতভাৱে আমি কালি প্ৰতিবাদ সাব্যস্ত কৰিম যেহেতু এইখন চৰকাৰে বাৰে বাৰে জনজাতিকৰণ প্ৰদান কৰাৰ নামত বিভিন্ন সময়ত আমাৰ আলোচনা বিলোচনা হৈছে যদিও আমাৰ বিশেষকৈ এইখন চৰকাৰে আমাক সাংঘাতিকভাৱে প্ৰতাৰণা কৰিছে আৰু প্ৰতাৰণাৰ বলি হৈ আজি জনগোষ্ঠীৰ ৰাইজসকল ক্ষোভিত হৈছে আৰু এই জনগোষ্ঠীৰ ৰাইজসকলে গম পাইছে যে আমাৰ প্ৰতিবাদ যদি আমি ৰাজপথলৈ আমি প্ৰতিবাদ কৰিবলৈ আমি ওলাই নাযাওঁ তেতিয়াহ'লে এইখন চৰকাৰে আমাৰ যিখিনি সাংবিধানিক অধিকাৰ যিখিনি আমাৰ সাংবিধানিক যিখিনি মৰ্যাদা সেই মৰ্যাদা কিন্তু এইখন চৰকাৰে নিদিয়ে গতিকে আমি কাঢ়ি আনি আজুৰি আনিব লাগিব এইখন চৰকাৰৰ আমাৰ যি সাংবিধানিক অধিকাৰ কিয়নো আপোনালোকে গম পায় যে আমি ৰাজপথলৈ ওলাই নগ'লে এইখন চৰকাৰ নহয় বিগত সময়ত কংগ্ৰেছ চৰকাৰ আমি কথা ক'ব লাগিব আমি বিগত সময়ত আমি এজিপি চৰকাৰৰ কথা ক'ব লাগিব তেওঁলোকে কিন্তু জাতিৰ নামত আমাৰ এই মটক জনগোষ্ঠীৰ ৰাইজসকলক বাৰে বাৰে ঠগি আহিছে গতিকে এইবাৰ আমি কিন্তু ঠগ খাবলৈ আমাৰ মটক ৰাইজ যথেষ্ট জাগ্ৰত হৈছে আৰু আমি এটা শব্দ গম পায় আপুনি লালিপপ এই শব্দটো আপোনালোকে গম পায় যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰবাৰ 6 জনগোষ্ঠীৰ লোকসকলক লালিপপ খোৱাৰ কথা কয় এইবাৰ কিন্তু আমাৰ মটক জনগোষ্ঠীৰ ৰাইজসকলে লালিপপ নাখায় কিন্তু সেই লালিপপ হিচাপে উপহাৰ হিচাপে অহা 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব অসমত সেই উপহাৰ হিচাপে এই লালিপপটো এখন চৰকাৰক ঘূৰাবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ গতিকে ৰাইজ সজাগ আৰু সচেতন এইবাৰ কিন্তু আন্দোলন আমাৰ দল সংগঠনৰ আন্দোলন নহয় এইবাৰ আমাৰ আন্দোলন আমাৰ মটক ৰাইজৰ আন্দোলন এইবাৰ যদি আমাৰ জনজাতিক প্ৰদান নকৰে কিন্তু এয়া মটক ৰাইজে আৰু বৃহৎ কাৰ্যসূচী পালন কৰিব এই চলি পাই মই অসম মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ জনাইছোঁ ডিচেম্বৰ ভিতৰত আমাৰ জনজাতিকৰণ প্ৰদান কৰক আমি অহাকালি যি জোৰ সমদল আমি লৈছোঁ হাতত লৈছোঁ সেই জোৰ সমদল ৰাইজৰ উৎসাহ দেখি আমি পুৰা আনন্দিত হৈছোঁ ইতিমধ্যে আমি 5,000 আমি জোৰদাৰ কৰিছিলোঁ কিন্তু বৰ্তমান 7,000 জোৰ আমাৰ ইয়াত আহি পাইছেহি আৰু 50,000 মানুহৰ আমি যি টাৰ্গেট লৈছিলোঁ এতিয়া আমি দেখিছোঁ লাখৰ ওপৰত আমাৰ মটক জনগোষ্ঠী ৰাইজ আহি কাইলৈ তিনিচুকীয়া কবাবলৈ সাজু হৈ আছে যেতিয়ালৈকে খিলঞ্জীয়া মটক জনগোষ্ঠী সুৰক্ষিত অসমত নহ'ব তেতিয়ালৈকে এখন চৰকাৰ কেতিয়াও শান্তিৰে থাকিব নোৱাৰে আমি স্পষ্টভাৱে কাইলৈ ৰাজপথত আমি জোৰ লৈ সেই কথাটো পুনৰবাৰ চৰকাৰক জনাই দিব বিচাৰিছোঁ মটক জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকে আৰু হেতালি খেলিব নোৱাৰিব আৰু আপোনালোকে ৰাইজে আজি তাৰিখত বুজি উঠিছে যে প্ৰতিখন চৰকাৰে কংগ্ৰেছে হওক এজিপিয়ে হওক বিজেপিয়ে হওক এই খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলৰ কোনো ধৰণৰ গুৰুত্ব নাই তেখেতসকলে একমাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এইখিনি কৰে খিলঞ্জীয়া ৰক্ষাৰ কাৰণে তেখেতসকলে নাই 1911 চনৰ পাছত অহা বহিৰাগত সুৰক্ষাৰ কাৰণেহে এইবিলাক চৰকাৰে কাম কৰে সেই কথাবিলাক স্পষ্ট হৈ পৰিছে বৰ্তমান সময়ত ৰাইজে বুজি উঠিছে গতিকে অনাগত ভৱিষ্যতে কি হ'ব পাৰে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব চৰকাৰে সেই ক্ষেত্ৰত আমিও আজি তাৰিখত সঠিককৈ ক'ব পৰা নাই কিন্তু জংগীতকৈ জংগী যে আন্দোলন হ'ব সেই কথা স্পষ্ট